তেজপুৰৰ ৰাজপথত ৰামচন্দ্ৰ ডিব্ৰুগড়তো ৰাজপথ হৈছে লোকাৰণ্য বছৰ বছৰ জোৰা অপেক্ষাৰ এয়া অন্ত সবৰে হৃদয়ত ৰাম পৰিৱৰ্তন হৈ গৈছে জয় জয় মই হৈ গৈছে গোটেই সংসাৰখন ইয়াতকৈ ডাঙৰ কথা আৰু সংসাৰত একো নাই মোদীজীলৈ এইটোৰ কাৰণে বহুত বহুত ধন্যবাদ আমাৰ সনাতনীক এক কৰি পেলালে 22 জানুৱাৰীৰ মাহেন্দ্ৰক্ষণত অযোধ্যাৰ ৰাম মন্দিৰে প্ৰাণ পাব কেইবা শতিকাৰ সনাতনী সপোনটোৱে এই যুগান্তকাৰী সূচনাৰ প্ৰাক মুহূৰ্তত দেশৰ প্ৰতিটো প্ৰান্তৰ লগতে অসমো হৈছে ৰাম ধ্বনিৰে প্ৰাণময় এয়া ডিব্ৰুগড়ৰ দেওবাৰৰ দৃশ্য পুৱাৰ ভাগতেই 10 সহস্ৰাধিক লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ৰাজপথলৈ আবাল বৃদ্ধ বনিতা সমন্বিতে ৰাজপথত উলিয়ালে শোভাযাত্ৰা আকাশ বতাহ মুখৰ কৰিলে জয় শ্ৰীৰাম ধ্বনিৰে ধুনীয়া ডাঙৰ শোভাযাত্ৰা ওলাইছোঁ শ্ৰী ৰামচন্দ্ৰ প্ৰভু কাইলৈ প্ৰাণ প্ৰতিষ্ঠা হ'ব গতিকে আমি ডিব্ৰুগড়বাসী ৰাইজেও প্ৰফুল্লিত হৈছোঁ দেশখনৰ লগে লগে আৰু গোটেই দেশবাসীক শুভকামনা জনাইছোঁ প্ৰভাত ফেৰীত অংশ ল'লে বিধায়ক প্ৰশান্ত ফুকনেও আজি সমগ্ৰ ডিব্ৰুগড়বাসীৰ ৰাইজে প্ৰভাত ফেৰী উলিয়াইছোঁ আজি প্ৰভাত ফেৰীত আমি সমগ্ৰ ডিব্ৰুগড়বাসীয়ে জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে এটা সুন্দৰ প্ৰায় 15-20 হাজাৰ মানুহৰ আমি প্ৰভাত ফেৰী উলিয়াইছোঁ সমগ্ৰ ডিব্ৰুগড় চহৰ তেজপুৰৰ ৰাজপথতো অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাক্ষণত ভক্তসকলে উলিয়ালে শোভাযাত্ৰা জাহাজঘাটৰ দুৰ্গা মন্দিৰৰ পৰা উলিওৱা এই বৃহৎ শোভাযাত্ৰাত অংশ ল'লে চহৰখনৰ শ লোকে আমাৰ 500 বছৰ পুৰণা যেটো আমাৰ মনৰ আশা আছিল সেই আশাটো অহাকালিলৈ 22 তাৰিখে আমাৰ এইটো সম্পূৰ্ণ হ'বলৈ গৈ আছে তো আমি অতিশয় উৎসাহী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অহাকালিলৈ হ'ব সেইকাৰণে আমি সবে মিলি আজি জয় শ্ৰীৰাম যোৰহাট কোকৰাঝাৰ নগাঁও আদিকে ধৰি প্ৰতিটো প্ৰান্ততেই একেই উৎসাহ উদ্দীপনা বিশেষ দিনটোক লৈ যোৰহাট চহৰৰ মাজমজিয়াৰ ঠাকুৰবাৰীত দেওবাৰে পুৱাৰে পৰা আৰম্ভ পূজা অৰ্চনা ৰাম ভজনেৰে মুখৰ হ'ল চৌদিশ 1970 চনতেই স্থাপিত কোকৰাঝাৰ ভোগ আমগুৰিৰ এই ৰাম মন্দিৰটোতো ইতিমধ্যে আৰম্ভ হৈছে পূজা অৰ্চনা বিভিন্ন প্ৰগ্ৰাম লোৱা হৈছে অহাকালি সেই মানে আমাৰ কাৰ্যকৰ্তাবিলাক যিমান আছে আহিব আৰু আমাৰ ইয়াৰ পৰা আমি এটা লাইভ টেলিকাষ্টটো আমি একেলগে চাম আৰু ইয়াতো আমাৰ যিটো পূজা সেইটো হ'ব মোৰতো বিৰাট আনন্দ হৈছে ভালে লাগিছে মই এই ৰাম মন্দিৰৰ লগত বহু দিনৰ পৰাই জড়িত আছোঁ আৰু ভিতৰত যিবিলাক আনন্দ সেইবিলাক উভতাই আহিছে বিৰাট ভাল লাগিছে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰতো আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে আয়োজন চলিছে বিশেষ দিনটোৰ উদযাপন পূজা অৰ্চনাৰ বাবে ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত অভিষেক আৰাধনাৰ লগতে সন্ধিয়া এই মন্দিৰত প্ৰজ্বলন কৰা হ'ব 10,000 বন্তি 500 বছৰৰ পিছত আমাৰ প্ৰভু ৰামচন্দ্ৰৰ কালিলৈ প্ৰাণ প্ৰতিষ্ঠা হ'ব আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্ববাসীয়ে কালিলৈ অপেক্ষা কৰি আছে আমি ইয়াত বিৰাট আয়োজন কৰিম আমি সন্ধিয়া টাইমত বন্তি প্ৰজ্বলন কৰিম ৰাতিপুৱা টাইমত পূজা পাতল কৰিম আৰু সমগ্ৰ অসমবাসী সমগ্ৰ ভাৰতবাসীক আমি ইয়াৰ পৰা অনুৰোধ কৰিছোঁ যাতে সন্ধিয়া টাইমত সকলোৱে এগছি বন্তি ঘৰত জ্বল
আনহাতে এই বিশেষ ক্ষণত বিধায়ক শিবু মিশ্ৰই হাতত ঝাৰু লৈ পৰিষ্কাৰ কৰিলে লংকাৰ এই নামঘৰটোৰ চৌহদ। যেহেতু অহাকালি আমাৰ ভাৰতবৰ্ষৰ যিটো মূল আমাৰ সপোনটো আছিল আমাৰ ৰামলালাৰ ৰামৰ প্ৰাণ প্ৰতিষ্ঠা দিন, সেয়েহে গোটেই ভাৰতবৰ্ষ তথা অসমৰ লামডিঙতো বিভিন্ন আমাৰ নামঘৰ হওক, মঠ মন্দিৰ, গীৰ্জা, আমাৰ যিমান আমাৰ মন্দিৰবিলাক আছে, নামঘৰ হওক, চবত এটা চাফাই অভিযান আমাৰ কাৰ্যক্ৰম চলি আছে। সেয়েহে আজি লংকা আজি আমি উপস্থিত হৈছোঁ। ইপিনে মহানগৰীৰ ভক্তৰ মাজতো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাক মুহূৰ্তত দেখা গ'ল ভক্তৰ উৎসাহ। ৰিহাবাৰীত শ শ লোকৰ সমাগমত উলিওৱা হ'ল কলহ যাত্ৰা। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।